আপোনাৰ ঘৰতো ফ্ৰিজ আছে নেকি? যদি আছে এতিয়াই সাৱধান হওক, যিকোনো মুহূৰ্তত বোমাৰ দৰে ফাটি যাব পাৰে আপোনাৰ ফ্ৰিজখন। আহি পৰিছে এক ভয়ংকৰ তথ্য। যদি আপুনিও এই 5টা ভুল কৰি আছে তেন্তে এতিয়াই সাৱধান হওক। জনাই গৈছো সবিশেষ ভিডিঅ'টো আপোনাৰ পৰিয়ালৰ লগত শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। বৰ্তমান গ্ৰীষ্মকালত ফ্ৰিজ এখন সকলোৰে কাৰণে বহুতে দৰকাৰী। বৰ্তমান সময়ত ধনী দুখীয়া সকলোৰে ঘৰতে এখনকৈ ফ্ৰিজ নিশ্চয় আছে, কিন্তু আমি প্ৰায়বোৰ সময়ত এনেকুৱা কিছুমান ভুল কৰোঁ যাৰ বাবে আমাৰ বহুত ডাঙৰ বিপদত পৰিবলগীয়া হয়। হয়, আপোনাৰ ঘৰতো যদি ফ্ৰিজ এখন আছে তেনেহ'লে আপুনি যদি এই 5টা ভুল কৰি আছে তেনেহ'লে আপোনাৰ বিপদ হোৱাটো নিশ্চিত। কি এই 5টা ভুল আপুনি কৰিলে আপোনাৰ ফ্ৰিজখন বোমাৰ দৰে ফুটি যাব পাৰে জনাইছোঁ সবিশেষ। ঘৰৰ সঠিক স্থানত যদি ৰখা নাই আপোনাৰ ফ্ৰিজখন তেন্তে হ'ব পাৰে বিস্ফোৰিত। গ্ৰীষ্মকালত ফ্ৰিজৰ কম্প্ৰেছাৰ ফাটি যোৱাৰ বহু ঘটনা দেখা যায়। এই বিস্ফোৰণবোৰ ইমানেই বিপদজনক হয় যে ই জীৱনলৈ বিপদৰ সৃষ্টি হয়। ফ্ৰিজ ব্যৱহাৰ কৰাৰ সময়ত যদি ফ্ৰিজটো সঠিক ঠাইত ৰখা নহয় তেন্তে বিস্ফোৰণৰ সম্ভাৱনা থাকে। যদি আপুনি ফ্ৰিজটো ব্যৱহাৰ কৰিবলৈ সঠিক ঠাইত ৰখাৰ বিষয়ে নাজানে তেন্তে আমি আপোনাক ক'ম যে ফ্ৰিজত বিস্ফোৰণৰ